লগত যাব লাগে এয়া এনেকৈ পৰি আছে আইতাই বেজি ল'বলৈ যাব তুমি ল'বাগে হা ল'বা দিয়া মই তোমাক উলিয়াই দিওঁ আহা তেন্তে আহা আহা কাপোৰ পিন্ধাই দিওঁ আহা তুমি বেজিটো লৈ আহিবা আহা মাতিয়ে আছে নহয় আহা আহা হা ঠিক আছে যাবা আহা কাপোৰটো পিন্ধাই দিওঁ আহা পিন্ধাই দিওঁ আহা কাপোৰ পিন্ধিবা দুটা বহিতে দুটা বেজি দিব কিন্তু ল'বানে মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম ইউটিউব চেনেলটোত কোনোবাই ছাবস্ক্ৰাইব কৰিছে দেই ধন্যবাদ আপোনালোককো যদি কৰিব লাগে লিংকটো দি দিব গৰম পানী গ্লাছ লৈ আহিছোঁ আৰিয়াই বোলে আলু পৰঠা খাব এতিয়া ৰিংকুৱে আলু বইল কৰি আছে আজিকালি ডিমাণ্ড কৰে এইটো খাম এতিয়া বহি আছে আমাৰ এয়া মানে খালী হাতে নাথাকে ঝাৰুটো লৈয়ে আছে কিটচেনত ঝাৰু মাৰিয়ে আছে ইমান কামিলা ছোৱালীও কামিলা ছোৱালী হওক মৰমীয়াল হওক দন্দুৰীও হওক কিন্তু অহংকাৰী হ'ব নালাগে মই ভগৱানক সদায় সেইটোৱে কওঁ খং ৰাগ আৰু অহংকাৰী হ'ব নালাগে দন্দুৰী হ'লে অকণ ভালেই লাগে বাৰু ছোৱালী বুলি ক'লে অকণমান দন্দুৰী হ'ব লাগে নহ'লে ক'ব নোৱাৰি নহয় ৰাস্তাটোত কেনেকুৱা কি মানুহ লগ পাব হয় নহয় মুঠতে ভালৰ লগত ভাল হওক বেয়াৰ লগত মাতষাৰ টানকৈ ক'বলৈও শিকক নহ'লে জীৱনটোত বৰ দুখ পাব ন একেবাৰে মানে নিভোকা হ'লে আজি নেমু নাই গৰম পানীতে চিয়া চিজ আৰু অলপ সানি দিছোঁ আজিকালি কিছুমান কথা আচৰিত লাগে ন বিয়া পতা মানুহবোৰে এনিভাৰ্চাৰী নাপাতে কিন্তু ভাল পোৱাবোৰে যে ফাৰ্ষ্ট এনিভাৰ্চাৰী ছেকেণ্ড এনিভাৰ্চাৰী এতিয়া সৰস্বতী পূজাৰ দিনাখন যিবোৰৰ প্ৰেম হৈছে সেইবোৰৰ অহা বছৰ সৰস্বতী পূজাত ফাৰ্ষ্ট এনিভাৰ্চাৰী হৈ যাব কেলে লাজ লাগিব এনেকুৱা বাৰু হাঁহিয়ে উঠে আমাৰে এতিয়া এনিভাৰ্চাৰী বুলি ক'বলৈ লাজ লাগে আৰু কি কিছুমানৰতো এতিয়া সৰস্বতী পূজাৰ দিনাখন প্ৰপ'জ দিয়াবোৰৰ কিছুমানৰ 10 মাহৰ পিছতে ল'ৰা ছোৱালী হৈ যাব মানে আমাৰ অসমখনত মানে বিশেষকৈ সৰস্বতী পূজাটোক ছেকেণ্ড ভেলেণ্টাইন বুলি ধৰা হয় আৰু ভেলেণ্টাইনটো আহিবলৈ আছেই এই সৰস্বতী পূজাৰ পৰা এতিয়া পূৰা ভেলেণ্টাইন লাগি আছে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ বেলেগ প্ৰেম আৰু এতিয়া হাবু টুকু এতিয়া পূৰা হাবুডুবু আছে যেতিয়ালৈকে বিয়া নাপাতে তেতিয়া প্ৰেম হাবুডুবু বিয়া পাতি লোৱাৰ পিছত যা ক'ত থাক থাক কি খাওঁ খা কি পিন্ধ পিন্ধ সেইবোৰে কথা লৈ লওক আৰু মজাটো ন এতিয়া পিছত মজা এনেও নাপায় ৰস নাইকিয়া হ'ব এই ৰাতিপুৱাই তোমাৰ বেবী চাক্কা দুদু শুই আছে নহয় উঠিব লাগিব উঠিলেহে চাবা বাৰু চাবা অলপ 5 মিনিট লাগিব বুলি কৈছে ছোৱালী এক্টিং সেইফালে সেইবোৰ আৰু দেউতাকক উঠাওঁতে মই মানে জেগাটো চেঞ্জ কৰি থাকোঁ এইডোখৰলৈও আহি চিঞৰ উঠা ইফালে আহি চিঞৰি থাকোঁ উঠা কিন্তু কেট গুড নকৰে ভাই জেগাতে পৰি থাকে কি হ'ব বেলিটো যদি 12টা মানত ওলালেহেঁতেন বৰ ভাল পালেহেঁতেন প্ৰত্যেক মতা মানুহ একোটা নাবাব আৰু আমি কোন আমি দাসী যেতিয়া উঠিব মন যায় তেতিয়া উঠিব যেতিয়া খাব মন যায় তেতিয়া খাব আৰু আমি আৰু লেবা এই লেবাই কাম কৰিম এতিয়া ইয়াৰ আগতে ভেলেণ্টাইন বনাই লোৱা য'ত যিমান ফুৰিবলৈ আছে ফুৰি লোৱা গিফ্ট লৈ লোৱা তাৰপিছত সময় নহ'ব আৰু দেই এনেকৈয়ে কাম কৰি থাকিব লাগিব তোমালোকে বহুত ভাল কাম কৰিছা তোমালোকৰ যুগটো বহুত ধুনীয়া পাইছা এনজয় কৰিবলৈ আমি আকৌ ফুৰিলে কোনোবাই দেখিব কোনোবাই ঘৰত কিবা লগাব নাই ফোনতে আৰু ফোনটোতো কেতিয়া পাইছোঁ ডিগ্ৰী পাছ কৰাৰ পিছতো তেতিয়া আকৌ প্ৰেমতে পৰা নাই গম পাইছানে ইমান বেডলাক ভয় লাগে নহয় ভাইটি আছে দাদা আছে
ভাইটি নামতহে, সেইটো দাদাতকৈ কম নহয় নহয়। গোটেই ঘৰখন চিয়াই দিয়ে, মিতিৰ কুটুমবোৰ চিয়াই দি আছেই। হা, প্ৰেমতে পৰিব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া যি পাইছোঁ আৰু তাতে সুখী আছোঁ। সেইকাৰণে এতিয়া জামানাৰ ছোৱালীক কৈছোঁ, পূৰা এনজয় কৰা, পূৰা এনজয় কৰা। পিছত বিয়াৰ পিছত খুব কম ছোৱালীহে বিয়া আগৰ নিচিনাকৈ এনজয় কৰি থাকিব পাৰিব। বহুতে ডিঙিটোতে চৌটো বান্ধি ল'ব লাগিব, এফালে চৌ, এফালে ল'ৰা ছোৱালী, এফালে ঘৰৰ কাম। মজা লাগিব দেই, এতিয়াৰ পৰাই কৈ দিছোঁ, ধুনীয়াকৈ এনজয় কৰা। ভেলেণ্টাইন ডে দিনাখন যিমান য'ত ফুৰিবলৈ আছে যোৱা, এনজয় কৰা, মুঠতে এনজয় এনজয়। এতিয়া আমি এইবোৰ এনজয় কৰি আছোঁ দেই। মতা মানুহবোৰে মাইকী মানুহবোৰক কাম কৰা নেদেখেই, বুজি পাইছেনে? আমি কিমান মাথা মাৰিব লাগে জানানে? তোমালোকে ভিতৰত থাকি কি কৰা, একোতো কৰিবই নালাগে, খাব লাগে, শুব লাগে। আইঅ' দেহি, খাব লাগে, শুব লাগে। ঘৰটো কোনোবাই চাফা কৰে, ছোৱালীক কোনোবাই আপডাল ধৰে, হগা মোটাখিনি বাদেই দিছোঁ। আচলতে চিঞৰি চিঞৰি কামবোৰ নকৰোঁ যে, সেইটো কাৰণে ভাবে একো কামেই নাই। প্ৰতিটো ক্ষেত্ৰতে যদি চিঞৰি চিঞৰি কওঁ, তেতিয়াহে গম পাব কিয় মানুহবোৰ এনেকুৱা, কিয় মতা মানুহবোৰ এনেকুৱা। নিজৰ কামটো কাম, মাইকী মানুহৰ কাম নাই। সৰস্বতী পূজাৰ দিনাখন ছোৱালীবোৰৰ ফেশ্বনবোৰ দেখি চাগে সৰস্বতী মাতাও ভাবি যায় দেই, মই মানে প্ৰেমৰ দেৱী নে বিদ্যাৰ দেৱী বুলি। কিন্তু কিছুমান আশা হৈয়ে থাকিলে জানেনে? যেনেকৈ ধৰক এই সৰস্বতী পূজাত ছোৱালীবোৰ যে এই বাইকৰ পিছত উঠি যায়, ডেটিং মাৰে, সেইবোৰ কেতিয়াও কপালত নাথাকিলেই, গম পাইছে? মই কৈছোঁ ন, মোৰ বডিগাৰ্ড দুটা নাই জানো, তাতে আমাৰ দাদাই টিউশ্যন কৰে ল'ৰাবোৰ যে, ক'তো যাবই নোৱাৰি, ক'ৰবালৈ গ'লেই বাইদেউ ক'ত যায়, বাইদেউ ক'ত যায়, তেনেকুৱা টাইপৰ মানে তাকে মানে। আৰু আমাৰ দিনত ডিগ্ৰী পঢ়ি থাকোঁতেহে মোবাইলটো ওলাইছে। ভালেই হ'ল পিছে, গম পাইছেনে? আমাৰ দিনবোৰ সুখৰ আছিলে ন, আমি লগৰবোৰৰ লগত ধৰক এটলিষ্ট সময়বোৰ পাৰ কৰিছিলোঁ, সন্মুখা সন্মুখীকৈ কথা পাতিছিলোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে সন্মুখা সন্মুখীয়ে কথাই নাপাতে, অকল ফোনতহে ন। আমাৰ দিনবোৰ সঁচাকৈ বহুত মধুৰ আছিলে, কিন্তু কেতিয়াবা মানে এতিয়াৰ দিনৰ ছোৱালীবোৰৰ মানে ফেশ্বনবোৰ দেখিলে অকণমান জেলেছ ফিলো হয় মানে। তাতো এটা কথা আছে, মোৰ মায়ে মোক স্কাৰ্ট পিন্ধিব দিয়া নাছিলে, মই আকৌ স্কাৰ্ট খুব ভাল পাওঁ। স্কাৰ্ট যে মৰিক গলেও নিদিয়ে, অকল ফ্ৰক দিয়ে। খং উঠি যায়। যেতিয়া মই টিউশ্যন কৰি পইচা পাওঁ নহয়, স্কাৰ্টকে কিনিলোঁ। তাৰপিছত লং স্কাৰ্ট কিনো, শ্বৰ্টটো পিন্ধিবই নোৱাৰোঁ আৰু। তাৰপিছত লং স্কাৰ্ট এটা কাটি শ্বৰ্ট মানে একদম, মই মানে আগতে খুব ফেশ্বন ডিজাইনিং পঢ়া কথা মানে ভাবি থৈছিলোঁ, মানে একদম খুব ডিজাইনাৰ মানে চেলোৱাৰ চিলাওঁ, মানে ডিজাইনবোৰ মই নিজে নিজে দিওঁ আৰু মানে টেইলাৰিঙে মানে কৈ যায় মানে দৰ্জিবোৰে, তুমিনো ক'তনো একদম ডিজাইনবোৰ পোৱা ইমান টাফ। তেতিয়া আকৌ ক্ষীণমিনো আছিলোঁ যে। তাৰপিছত স্কাৰ্টটো চুটি কৰি আনিলোঁ। মায়ে মানে যিখন ক'লেও তাতে মই চুলিখিনি কাটি আনিলোঁ। আগতে মানে মোক মায়ে চুলি কাটিবও নিদিয়ে, ৰেগুলাৰ মূৰ ধুব নিদিয়ে, তেনেকুৱা টাইপৰ। ডিগ্ৰী পঢ়ি থকা ছোৱালী এজনীক বাৰু ইমানখিনি এনেকুৱা কৰিব লাগেনে? স্কাৰ্টটো পিন্ধিলত মায়ে কৈছে আৰু চুলিখিনিতো কাটিলিয়ে খপলকৈ, এতিয়া চুটি স্কাৰ্ট পিন্ধি আৰু মিনি স্কাৰ্ট পিন্ধি আৰু ৰাস্তাত ফেশ্বন দিলেই হ'ল আৰু। কি কৰিলোঁ জানেনে? এই স্কাৰ্টটো মাৰ আগত ফালি দুফাল কৰি দিলোঁ, তাৰপিছত পিন্ধিবলৈ বাদ দিলোঁ আৰু। তাৰপিছত মই আকৌ গুৱাহাটীত যেতিয়া জব কৰিছোঁ, তেতিয়াই নিজৰ খুচি মতে যি মন গৈছে তাকে পিন্ধিছোঁ আৰু। সেইবুলি মই কিন্তু এটা কথা দেই, বৰ কাটিংবোৰ পিন্ধিব নোৱাৰোঁ দেই। এটা কথা ভালেই হ'ল বাৰু, আমি ইমান শাসনত আছিলোঁ কাৰণে আজি আমি এটলিষ্ট ক'ত কেনেকৈ কি পিন্ধিব লাগে, কাক কেনেকৈ কথা ক'ব লাগে, সেইখিনি জানো। আজিকালি ল'ৰা ছোৱালীয়ে ঘৰলৈ মানুহ আহিলেও মাত নামাতে, নিজৰ দুনিয়াতেই ব্যস্ত থাকে, মোবাইলৰ দুনিয়াত, হয়নে? আৰু এটা ইম্পৰ্টেণ্ট কথা কি জানেনে?
আজিৰ দিনত মোবাইলটো আছে, ক'ৰবাত কাৰোবাক দেখিলে ফটো এখন মাৰি পিনে ক্লিক কৰি একদম ঘৰৰ মানুহক পঠিয়াই দিব। আমাৰ টাইমত মোবাইল নাছিলে যদিও মানুহৰ চকুকেইটা কিন্তু বিট চকুকেইটা কম নাছিলে। কিন্তু ক'ৰবাত যদি দেখিলে আজি আমুকৰ জীয়েকক আমুকৰ লগত দেখিলোঁ নহয়, আমাৰ মায়ে মানে সেইবোৰ বৰ বেয়া পায়। সেইকাৰণে প্ৰথম কলেজ যাওঁতেই মোৰ দেউতাও কৈছে, মোৰ মাও কৈছে, কেতিয়াও কাৰো পিছত নুঠিবি, এই কথাষাৰ যাতে কেতিয়াও শুনা নাপাওঁ। সঁচাকৈ দেই। কিছুমানে কিবাকিবি লগাইছেও বাৰু দেই। এবাৰ লগৰ এজনী ঘৰৰ ককায়েকৰ বিয়া খাবলৈ গ'লোঁ। বিয়া খাই আহোঁতে ৰাতিপুৱা আৰু নামঘৰত তাহাঁতৰ ঢাৰি পাতিবোৰ দিবলৈ আছিলে, ক'লে আমাৰ লগতে ব'লা নমাই দিম। সেই যে গাড়ীৰ পৰা নামিলোঁ, শাৰী পিন্ধি গৈছোঁ বিয়া খাবলৈ। কোনোবাই দেখিলে, আমাৰ তাত কিন্তু একদম এটা কথা কওঁ দেই, দূৰবীক্ষণ যন্ত্ৰ খুব আছিলে আৰু নিউজ চেনেলবোৰ। তেতিয়া নিউজ চেনেল ইমান পপুলাৰ নাছিলে, কিন্তু মানুহৰ মুখখনে এটা এটা নিউজ চেনেল, গম পাইছেনে? আহিলৈ মাক কৈছেহি আৰু, এই শুনজনীক আজি গাড়ী এখনৰ পৰা নামি অহা দেখিছোঁ নহয়। আমাৰ মায়ে ডাইৰেক্ট কৈ দিলে, গাড়ীখনৰ পৰা নমা দেখিলে কোন আছিলে লগত কিয় মন নকৰিলে? মোৰ ছোৱালী ক'লৈ গৈছে, কি কৰিছে, সকলোখিনি জানো। আধা আধুৰি নিউজবোৰ লৈ পিনে মানুহৰ আগত বিলাই নুফুৰিব বুলি ডাইৰেক্ট কৈ দিলে। আমাৰ মায়ে কেতিয়াও বেলেগৰ আগত আমি ভাল বুলি ক'বলৈ নাযায়, কিন্তু আমাৰ মায়ে সম্পূৰ্ণ বিশ্বাস কৰে। কাৰণ কেলৈ আমি মাৰ ভাগৰ কেতিয়াও বিশ্বাস ভঙাই নাই। আৰু আমাৰ দেউতাই বেছি কথা নকয়, কিন্তু যিকেইটা কয় একদম ঠিকত কয়, ল'ৰা কেতিয়াও ভাল নাপাবি। কোনে কিটো মতলবত ভাল পাব গম নাপাবি, সেইটো কথাই মোক দেউতাই কৈছিলে। আৰু দেউতাই আৰু এটা কথা কৈছিলে, চুলি কটাৰ কাৰণে কৈছিলে, শুন ছোৱালীৰ চুলিয়ে শুৱনি, চুলিখিনি সেইকাৰণে নাকাটিবি, সেই বুলি কৈছিলে। বেছি কথা নকয় পিছে দেই। সঁচাকৈ সেই দিনবোৰ ভাবিলে কিবাই লাগে। আৰু আজিকালি ল'ৰা ছোৱালীবোৰ বা টিউশ্যনলৈ কি ড্ৰেছ পিন্ধি যায়, পেট ওলোৱা মুখ ওলোৱা, ভাল নালাগে ন? সেইকাৰণে এইবোৰ বেয়া বেয়া নিউজবোৰ যে পোৱা যায়, সেইটো কাৰণেই পোৱা যায়। পিছে আজিকালি ছোৱালীবোৰ বহুত টেঙৰ, গম পায়েই বিয়াৰ পিছত কি কি হ'বলৈ আছে। সেইকাৰণে আগতেই পূৰা এনজয় কৰি লয়। আৰু নিমাতি নিমাতি ছোৱালীবোৰে যে 12-13 বছৰ 20 বছৰলৈকে ভাল পায়, বিয়া হয় মই আচৰিত পাওঁ। কিন্তু মানুহৰ আগত মাত নোলায়, 20 বছৰ গোপনে গোপনে প্ৰেম কৰি থাকে। মানিব লাগিব কিন্তু দেই, কিছু টেলেণ্ট আছে ভাল পোৱাৰ ক্ষেত্ৰত। কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ একদম ভাল পোৱাত বহুত পাকৈত, আমাৰ আকৌ ভয়ে লাগে। ঠিকে আছে, ছোৱালীবোৰক কৈছোঁ, পিছলৈ এনেকৈ ল'ৰা ছোৱালীৰ লগত বহি থাকিব লাগিব, গু মুঠ চাফা কৰিব লাগিব, ভাত পানী বনাব লাগিব, ঘৰ দুৱাৰ চাফা কৰিব লাগিব, কাপোৰ ধুব লাগিব, আলহী আলপৈচান ধৰিব লাগিব। এতিয়া খুব বয়ফ্ৰেণ্ডক এনেকুৱা কৰোৱা যেন বয়ফ্ৰেণ্ডে পূৰা আলপৈচান ধৰে। পূৰা মস্তি কৰি লোৱা। এনেকুৱা মস্তি নকৰিবা নিজৰ বদনাম হোৱা। ভালো লাগে দেখি, হয়নে? মই জেলেছ ফিল নকৰোঁ দেই, কিন্তু বেছি অভাৰ কৰি দিলে মানে বেয়া লাগে আৰু খং উঠে তেতিয়া, কিয়নো ছোৱালীবোৰে এনেকুৱা কৰে বুলি। বাকী জীৱনটো এবাৰে পোৱা যায়, ভালকৈ ধুনীয়াকৈ। প্ৰেম এটা এনেকুৱা এটা বস্তু, তাৰ তুলনা কাৰো লগত কৰিব নোৱাৰি। কিন্তু প্ৰেমটো ভাল হ'লে ভাল লাগে, বেয়া হ'লে ভাল নালাগে কিন্তু ন? প্ৰেমৰ নামত তেতিয়া ঘৃণা উপজেগে। আছে তেন্তে আজিলৈ বোলো ইমানতে সামৰণি মাৰিছোঁ আৰু। বাকী এনজয় কৰা আৰু দেই, চবকে কৈছোঁ। পিছত লাগিবই লাগিব নহয়, ডিঙিত চোৰটো বান্ধিবই লাগিব। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলোৰে ভালে থাকক। গুড নাইট।